ত্ৰিকোণমিতিক সূত্ৰসমূহ চিত্ৰৰ সহায়তে আলোচনা কৰিম। ত্ৰিকোণমিতীয় সূত্ৰ। ইয়াৰ কাৰণে এটা সমকোণী ত্ৰিভুজ আঁকি লোৱা হ'ল। এতে এটা লোৱা হ'ল এ বি সি এটা সমকোণী ত্ৰিভুজ, যাৰ বি হ'ল এটা সমকোণ। এতিয়া আছিল এ বি হ'ল ভূমি, এ বি হ'ল কি ভূমি, বি চি হ'ল লম্ব, আৰু এ চি অতিভুজ বা কৰ্ণ। এ চি হ'ল অতিভুজ বা কৰ্ণ। কৰ্ণ লিখি দিল, অতিভুজ বা কৰ্ণ। এতে চিত্ৰৰ সহায় লৈ 1 নম্বৰ ফৰ্মুলাটো লোৱা হ'ল সাইন এ। সাইন এ ইজ ইকুয়াল টু লম্ব বাই কৰ্ণ। চিত্ৰত লম্ব হ'ল বি চি আৰু কৰ্ণ হ'ল এ চি। এতে লম্ব বাই কৰ্ণ। এতে সাইন অনুপাতৰ বিপৰীত হ'ল কসেক থিটা বা কসেক এ। এই ক্ষেত্ৰত কসেক এ, তেনেহ'লে কসেক এ ইজ ইকুয়াল টু হ'ব সাইনৰ বিপৰীতটো। যেহেতু সাইন এ ইজ ইকুয়াল টু লম্ব বাই কৰ্ণ, তেনেহ'লে কসেক এ ইজ ইকুয়াল টু হ'ব কৰ্ণ বাই লম্ব। তোমালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু এটা কথা লক্ষ্য ৰাখিবা, সাইন অনুপাতটো হ'ল কসেক এৰ বা কসেকৰ বিপৰীত অনুপাত। সেইকাৰণে সাইন এ যদি মনত থাকে তেনেহ'লে কসেক এ ইজিলি মনত ৰাখিব পৰা যায়। সেইকাৰণে মনত ৰখাৰ সুবিধাৰ কাৰণে আমি ইয়াতে লিখি দিলোঁ সাইন এ ইজ ইকুয়াল টু লম্ব বাই কৰ্ণ। তেনেহ'লে কসেক এ ইজ ইকুয়াল টু হ'ব কৰ্ণ বাই কৰ্ণ, ওপৰত যাব লম্ব তলত আহিব। আৰু আমি যদি চিত্ৰ হিচাপত মিলাব যাওঁ, ফিগাৰ হিচাপত যদি মিলাব যাওঁ, ইয়াতে সাইন এ ইজ ইকুয়াল টু লম্ব বাই কৰ্ণ, এই ক্ষেত্ৰত লম্ব হ'ল বি চি আৰু কৰ্ণ বা অতিভুজ হ'ল এ চি। ঠিক সেইদৰে কসেক এ ইজ ইকুয়াল টু ইয়াৰ বিপৰীতটো, কৰ্ণ ওপৰত যাব লম্ব তলত আহিব, অৰ্থাৎ ইয়াত কৰ্ণ আহিব এ চি আৰু লম্ব আহিব বি চি। 2 নম্বৰ, সাইনৰ পিছত দিব পাৰোঁ কস এ, অৰ্থাৎ কস থিটা। কস এ ইজ ইকুয়াল টু কি, ইয়াৰ অলপ ব্যতিক্ৰম। সাইন এ ইজ ইকুয়াল টু লম্ব বাই কৰ্ণ আৰু কস এ ইজ ইকুয়াল টু ভূমি বাই কৰ্ণ। ইয়াত ভূমি হ'ল, চিত্ৰত ভূমি হ'ল এ বি আৰু কৰ্ণটো এ চি আছে। ভূমি বাই কৰ্ণ, ভূমি বাই কৰ্ণ। কস এ অৰ্থাৎ কস অনুপাতৰ বিপৰীত হ'ল সেক এ, অৰ্থাৎ সেক। এই ক্ষেত্ৰত থিটা মানে আছে, সেইকাৰণে সেক এ আহিব। তেনেহ'লে কসৰ বিপৰীত আহিব। কৰ্ণ আছিল, কস এ ইজ ইকুয়াল টু আছিল ভূমি বাই কৰ্ণ, তেনেহ'লে সেক এ ইজ ইকুয়াল টু হ'ব কৰ্ণ বাই ভূমি, ইয়াৰ বিপৰীতটো। কৰ্ণ ওপৰত যাব, ভূমি তলত আহিব। আচ্ছা, 3 নম্বৰত আহিব পাৰোঁ টেন থিটা, অৰ্থাৎ টেন এ ইজ ইকুয়াল টু আহিব লম্ব বাই ভূমি। এই ক্ষেত্ৰত চিত্ৰত লম্ব হ'ল বি চি বাই ভূমি হ'ল এ বি। লম্ব বাই ভূমি, লম্ব বাই ভূমি।
আৰু টেন অনুপাতৰ বিপৰীত অনুপাত হ'ল কট, সেইকাৰণে কট এ ইজিকেল টু আহিব টেনৰ বিপৰীতটো, অৰ্থাৎ ভূমি ওপৰত যাব, লম্ব তলত আহিব। গতিকে কট এ ইজিকেল টু ভূমি বাই লম্ব, ভূমি বাই লম্ব। আৰু চিত্ৰত ভূমি আহিব এ বি, লম্ব আহিব বি চি, আৰু কৰ্ণটো এ চি আছেই। এতিয়া নেক্সট এইটো যদি এ গ্ৰুপত ৰাখোঁ, এইখিনি হ'ল এ গ্ৰুপ। বি গ্ৰুপত আহিব, আমি গ্ৰুপ হিচাপে ৰাখিলে মনত বেছি ভালদৰে ৰাখিব পাৰোঁ, সেইকাৰণে বি গ্ৰুপ যদি আমি দিওঁ, তেতিয়াহ'লে বি গ্ৰুপত আহিব সাইন এ ইজিকেল টু 1/cosec এ। যেহেতু সাইন অনুপাতৰ বিপৰীত অনুপাত হ'ল cosec, এখানে সাইন এ ইজিকেল টু আহিব 1/cosec এ, 1/cosec এ। আকৌ বিপৰীত ক্ৰমে লিখিব পাৰোঁ, ইয়াতে 1 নম্বৰ দিলোঁ, এইটো বিপৰীত ক্ৰমে লিখিব পাৰোঁ cosec এ ইজিকেল টু 1/sin এ। যেহেতু সাইন অনুপাতৰ বিপৰীত অনুপাত হ'ল cosec, cosecৰ বিপৰীত হ'ল সাইন, এখানে সাইন এ ইজিকেল টু যদি 1/cosec এ হয়, তাহলে cosec এ ইজিকেল টু হবে 1/sin এ। 2 নম্বর cos a ইজিকেল টু 1/sec a, 1/sec a। আকৌ sec a ইজিকেল টু হ'ব sec a ইজিকেল টু হ'ব 1/cos a, 1/cos a। 3 নম্বৰত tan a ইজিকেল টু হ'ব tan a ইজিকেল টু 1/cot a, 1/cot a। তেনেহ'লে cot a ইজিকেল টু আহিব, cot a ইজিকেল টু আহিব 1/tan a, 1/tan a। 4 নম্বৰত দিব পাৰোঁ tan a ইজিকেল টু আন এটা অভেদ, আন এটা সূত্র, এইটো হ'ল sin a বাই cos a। তেনেহ'লে cot a ইজিকেল টু হ'ব ইয়াৰ বিপৰীতটো, অৰ্থাৎ cos a ওপৰত যাব বাই sin a তলত আহিব। তেনেহ'লে tan a ইজিকেল টু sin a বাই cos a, cot a ইজিকেল টু cos a বাই sin a, এইটো আহিব। এইটো হ'ল গ্ৰুপ বি গ'ল। এতিয়া গ্ৰুপ চিত আমি আহিব পাৰোঁ 1 নম্বৰ sin স্কোয়ার থিটা প্লাস cos স্কোয়ার থিটা, cos স্কোয়ার থিটা, এই ক্ষেত্ৰত থিটা যদি এৰেই বুজোৱা হয়, চিত্ৰতে এ দিয়া হৈছিল, এইখানে sin স্কোয়ার এ প্লাস cos স্কোয়ার এ ইজিকেল টু 1। এইটো হ'ল কি sin স্কোয়ার এ প্লাস cos স্কোয়ার এ ইজিকেল টু 1। ইয়াক আকৌ যদি আমি মনত ৰখাৰ সুবিধাৰ কাৰণে ফৰ্মুলা বনাই আৰু দিওঁ, তেনেহ'লে এ নাম্বাৰ যদি দিওঁ, ইয়াৰ পৰা এ sin স্কোয়ার এ ইজিকেল টু কি লিখা যায়, sin স্কোয়ার এ ইজিকেল টু সকলে 1 আছে 1 থাকিব, cos স্কোয়ার সকলে গ'লে মাইনাস cos স্কোয়ার এ, মাইনাস cos স্কোয়ার এ। আৰু বি নাম্বাৰত যদি দিওঁ sin a ইজিকেল টু কি হ'ব, sin a এফালৰ স্কোয়াৰটো উঠি গ'লে সেইফালে ৰুট ওভাৰ আহিব, গতিকে sin a ইজিকেল টু 1 ৰুট ওভাৰ 1 মাইনাস cos স্কোয়ার এ। যে সি নাম্বারে যদি দিওঁ, তেনেহ'লে cos স্কোয়ার এ ইজিকেল টু ইয়াৰ পৰা কি লিখা যায়, cos স্কোয়ার এ ইজিকেল টু সকলে 1 আছে 1টো আহিব, আৰু sin স্কোয়ার সকলে গ'লে মাইনাস sin স্কোয়ার এ, মাইনাস sin স্কোয়ার এ।
ইয়াৰ পৰা ডি নাম্বাৰ যদি লিখো তেনে cos a ইজিকালটো কি আহিব এফালে স্কোয়ারটো যদি তুলি দিয়া যায় তেনেহলে ৰুট ওভাৰ আহিব হ'বলে গতিকে cos a ইজিকালটো হ'ব ৰুট ওভাৰ 1 মাইনাছ sin স্কোয়াৰ a আচ্ছা এইটো আহিল 2 নম্বৰত যদি আহো এতে 2 নম্বৰত যদি আহো তেনেহলে 1 প্লাস 10 স্কোয়ার a ইজিকাল টু কি লেখা যায় sec স্কোয়ার a 1 প্লাস 10 স্কোয়ার a ইজিকাল টু লেখা যায় sec স্কোয়ার a ঠিক সেইদৰে 2 আমি যদি ইয়াৰ নাম্বাৰিং কৰোঁ 1 নাম্বাৰ তেনেহলে 10 স্কোয়ার ইজিকাল টু লেখা যায় ইয়াৰ পৰা 10 স্কোয়ার a ইজিকাল টু হ'বলে sec স্কোয়ার a আছে এটো থাকিব আৰু 1 টু রাইট হ্যান্ড সাইডত যাব গতিকে 10 স্কোয়ার a ইজিকাল টু sec স্কোয়ার a মাইনাস 1 ইয়াৰ পৰা লিখা যায় 10 a ইজিকাল টু লিখা যায় এফালে স্কোয়ারটো যদি তুলি দিয়া যায় তেনে হেফালে ৰুট ওভাৰ আহিব sec স্কোয়ার a মাইনাস 1 3 নম্বৰৰ পৰা 3 নম্বৰত আহিব ইয়াতে যদি sec স্কোয়ার a টু sec a লিখা হয় স্কোয়ারটো যদি তুলি দিয়া হয় তাহলে এফালে ৰুট ওভাৰ আহিব অৰ্থাৎ sec a ইজিকাল টু ৰুট ওভাৰ 1 প্লাস 10 স্কোয়ার a আহিব 4 নম্বৰত দিব পাৰো 1 ইজিকাল টু অৰ্থাৎ sec স্কোয়ার a ইয়াৰ পৰা লিখিব পাৰো sec স্কোয়ার a 10 স্কোয়ার a হফালে গলে আহিব sec স্কোয়ার a 10 স্কোয়ার হফালে হলে মাইনাস আহিব minus 10 square a is equal to 1 আহিব is equal to 1 আহিব এতিয়া নেক্সট 3 নম্বৰ ফৰ্মুলাত লিখিব পাৰো 3 নম্বৰত লিখিব পাৰো 1 প্লাস cot square a is equal to cosec square a এর পৰা যদি 1 নাম্বার করা হয় তেনেহলে cot square a is equal to cosec square a হফালে আছে cosec square a হফালে আছে cosec square a আৰু 1 to হফালে গলে মাইনাস হ'ব গতিকে cot square a is equal to cosec square a minus 1 আমি 2 নাম্বার কৰিলে cot a is equal to হ'ব root over cosec square a minus 1 এইটো আহিব 3 নম্বৰত লিখিব পাৰো cosec a is equal to a2 স্কয়ার উঠি গলে এফালে ৰুট ওভাৰ আহিব অৰ্থাৎ cosec a is equal to root 1 plus cot square a এইটো আহিব আৰু ইয়াৰ পৰা 4 নম্বৰ লিখিব পাৰো যে cosec square a cot square a হফালে গলে minus cot square a আহিব আৰু হফালে কি থাকিব 1 to থাকিব 1 এইটো হল 3 নম্বৰৰ 1 plus cot square a is equal to cosec square a তারপর আকো চাৰিটা অবেদ বনোৱা হল ইয়াৰ পিছত আমি ত্ৰিকোণমিতিক অনুপাত ছয়টাৰ ভ্যালু হিচাপে আমি কার মান কিমান এটো যদি উলিয়াব যাও তেনে কেনেকৈ উলিয়া যায় কেনেকৈ মনত ৰাখিব পৰা যাব এটো অলপ আলোচনা কৰি চাম এটো যদি এটো যদি আমি কি রাখো অনুপাত রাখো এইবিলাক অনুপাত বলি লিখা হয় এটো তলফলে আৰু ইয়াতে আহিব 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী
60 ডিগ্ৰী আৰু 90 ডিগ্ৰী ইয়াতে যদি দিওঁ সাইন অনুপাত হল সাইন তাৰপিছত আহিব কস তাৰপিছত আহিব সাইন কস তাৰপিছত আহিব সেক বা কসেক আগত দিব পাৰোঁ কসেক তাৰপিছত আহিব সেক তাৰপিছত আহিব টেন তাৰপিছত আহিব কট এতিয়া এনেকৈ যদি টানি দিওঁ টানি দিলে সুবিধা হ'ব এতিয়া সাইন 0 ডিগ্ৰীৰ মান কিমান আছে এটা লাইন মুখস্থ ৰাখিব লাগিব সাইন 0 ডিগ্ৰীৰ মান 0 সাইন 30 ডিগ্ৰীৰ মান হল 1/2 সাইন 45 ডিগ্ৰীৰ মান হল 1/√2 সাইন 60 ডিগ্ৰীৰ মান হল √3/2 আৰু সাইন 90 ডিগ্ৰীৰ মান হল 1 এইটো লাইন যদি মুখস্থ ৰাখা যায় বাকিখিনি মুখস্থ ৰাখাৰ সিমান দৰকাৰ নাই আগত যিবিলাক মুখস্থ কৰা আছে ইয়াৰ লগতেই মিল ৰাখি সূত্ৰবিলাক মনত ৰাখিব পাৰোঁ যেতিয়া সাইন 0 ডিগ্ৰীৰ মান 0 সাইন 30 ডিগ্ৰীৰ মান 1/2 সাইন 45 ডিগ্ৰীৰ মান 1/√2 সাইন 60 ডিগ্ৰীৰ মান √3/2 আৰু সাইন 90 ডিগ্ৰীৰ মান 1 এতিয়া cos 0 ডিগ্ৰীৰ মান আহিব সাইন 90 ডিগ্ৰীৰ মানটোই আহিব cos 0 ডিগ্ৰীৰ মান অৰ্থাৎ 1 আহিব সাইন 60 ডিগ্ৰীৰ মান আছে √3/2 তেনে cos 30 ডিগ্ৰীৰ মান আহিব √3/2 ওলট হ'বলৈ আহিব আৰু সাইন 45 ডিগ্ৰী হফালৰ পৰা সিৰিয়াল cos or মানবিলাক বহাই যাব লাগিব ফাৰ্ষ্টৰ পৰা এইফালৰ পৰা 1 √3/2 1/√2 ইয়াত 1/√2 আহিব তাৰ পিছত আহিব cos 60 ডিগ্ৰীৰ মান আহিব 1/2 cos 0 ডিগ্ৰীৰ মান আহিব cos 90 ডিগ্ৰীৰ মান আহিব 0 এনেকৈ আহিব এটা আহিব cosec আমি জানো sin θ = 1/cosec θ তেনে cosec θ = আহিব 1/sin θ 1/sin θ মানেই হল cosec θ sin 0 ডিগ্ৰীৰ মান আছে 0 তেনে cosec 0 ডিগ্ৰীৰ মান কি আহিব তলত 1 আছে 1 ওপৰত যাব 0 তলত আহিব আলটিমেটলি 1/0 মানে মেনেলেস অৰ্থহীন ইনফিনিটি তাৰ পিছত cosec sin 30 ডিগ্ৰীৰ মান আহিব cosec 30 ডিগ্ৰীৰ মান sin 30 ডিগ্ৰীৰ মান হল sin 30 ডিগ্ৰীৰ মান হল 1/2 তেনে cosec 30 ডিগ্ৰীৰ মান হ'ব 2/1 উলটি যাব 2/1 মানে 2 আৰু sin 45 ডিগ্ৰীৰ মান হল 1/√2 তেনে cosec 45 ডিগ্ৰীৰ মান হ'ব √2/1 এনে √2/1 তলৰ 1 টো লিখিব নালাগে মাত্ৰ √2 cosec 60 ডিগ্ৰীৰ মান আহিব sin 60 ডিগ্ৰীৰ মান তাৰ উলটাটো 2/√3 আহিব আৰু cosec 90 ডিগ্ৰীৰ মান আহিব sin 90 ডিগ্ৰীৰ মানৰ উলটাটো তলত 1 আছে 1 ওপৰত যাব ওপৰৰ 1 টো তলত আহিব আলটিমেটলি 1 হ'ব ঠিক এদৰে sec 0 ডিগ্ৰীৰ মান আহিব cos 0 ডিগ্ৰীৰ মান যিমান আছে তাৰ উলটাটো অৰ্থাৎ 1 আছে তেনেহলে তলত 1 আছে 1 টো ওপৰত আৰু ওপৰৰ 1 টো তলত আলটিমেটলি 1/1 মানে 1 আৰু sec 30 ডিগ্ৰীৰ মান আহিব cos 30 ডিগ্ৰীৰ মান উলটাটো এতে আছে √3/2 ইয়াতে আহিব 2/√3 ঠিক সেইদৰে এইটো আহিব √2/1 √2/1 মানে √2 আহিব ইয়াতে আহিব 2/1 2/1 মানে 2 2/1 মানে 2
আৰু ইয়াতে আহিব 1/0 1 ওপৰত যাব 0 তলত আহিব আল্টিমেটলি 1/0 মানে মিনিংলেছ এইটো আহিব ঠিক সেইদৰে tan থিটা টেনৰ মানবিলাক কেনেকৈ আহিব tan 0 ডিগ্ৰী মান আহিব sin 0/cos 0 sin 0 ডিগ্ৰী মান 0 cos 0 ডিগ্ৰী মান 1 0/1 মানে 0 তাৰপিছত tan 30 ডিগ্ৰী মান আহিব sin 30/cos 30 sin 30 হল 1/2 cos 30 হল √3/2 তাহলে 2 2 ক্যান্সেল আলটিমেটলি হবে 1/√3 1/√3 cos 45 tan 45 ডিগ্ৰী মান আহিব 1/√2 by 1/√2 তেনেহলে আলটিমেটলি 1 আহিব এইটো tan 60 ডিগ্ৰী মান আহিব √3/2 by 1/√2 আলটিমেটলি 2 2 ক্যান্সেল √3 আহিব ঠিক সেইদৰে এইটো 1/0 সামথিং বাই 0 ইজ ইকুয়াল টু এইটো আহিব আচ্ছা এতিয়া অন ওপৰত যাব তো আচ্ছা এতিয়া আহিব কটত আহিব cos by sin মানে cot 0 ডিগ্ৰী মানে আহিব 1/0 মানে মিনিংলেছ এইটো cot 30 ডিগ্ৰী মানে আহিব √3/2 অৰ্থাৎ cos 30 by sin 30 cos 30 হল √3/2 by 1/2 2 2 ক্যান্সেল √3 আহিব √3/2 by 1/2 আলটিমেটলি 2 2 ক্যান্সেল √3 আহিব তাৰপিছত cot 45 ডিগ্ৰী মান আহিব 1 sin 45 by cos 45 ইকুয়াল টু 1 আহিব এইটো আহিব 1/2 by √3/2 গতি 1/√3 আহিব আৰু cot 90 ডিগ্ৰী মান আহিব cos 30 by sin 30 cos 90 by sin 90 0/1 অর্থাৎ 0 আহিব এইখানে আসলে আমার ত্রিকোণমিতিক সূত্র